যে আমাক আজি যি সন্মান যচা হৈছে মই আশীৰ্বাদ হিচাপেহে গ্ৰহণ কৰিছোঁ। কাৰণ বঁটা একোটা দৰাচলতে অসাধাৰণ কামৰ বাবে কোনো ব্যক্তি বিশেষক প্ৰদান কৰা হয়। অসাধাৰণ কথা বাদেই আমি সাধাৰণ এগৰাকী সাংবাদিক হিচাপেও নিজৰ কাম নিয়াৰিকৈ হয়তো কৰিব পৰা নাই। গতিকে আমাৰ দৰে এগৰাকী নিকিনক এই যিটো গধুৰ সন্মান আপোনালোকে যাচিছে, ইয়াৰ বাবে কেতিয়াও মই ভাবোঁ যে আমি উপযুক্ত নহয় বা নাছিলোঁ। মই প্ৰত্যাখ্যানো কৰিব পাৰিলোহেঁতেন, কিন্তু য'ত এনে মহান বীৰৰ নাম সাঙুৰ খাই থাকে মই প্ৰত্যাখ্যান কৰাৰো দুঃসাহস দেখুৱাব নোৱাৰিলোঁ, আৰু গ্ৰহণ কৰিও ইয়াৰ ভৰ মই যেন সহিব পৰা নাই। মূল কথাটো হ'ল আমাক বা আন কাৰোবাকেই বঁটা প্ৰদানৰ বাবে এইসকল মহান বীৰৰ জন্ম নিশ্চয় হোৱা নাছিল। এওঁলোকৰ জন্ম হৈছিল দেশ মাতৃৰ প্ৰতি যাতে তেওঁলোকে নিজৰ অসাধাৰণ বীৰ বিক্ৰমেৰে সেৱা আগবঢ়াব পাৰে, তাৰ কাৰণেই হয়তো এওঁলোকৰ জন্ম হৈছিল। এওঁলোকৰ কৰ্মৰাজি দেখি আমাৰ তেনে অনুভৱ হয়। যিসকল সন্মানীয় আমাৰ বীৰ বীৰাংগনাৰ চিৰনমস্য বীৰ বীৰাংগনাৰ নামত আমি বঁটাসমূহ প্ৰদান কৰি আছোঁ, মোৰ ক'ৰবাত অনুভৱ হয় ই যেন তেওঁলোকৰ প্ৰতি এহাতেদি ক'ৰবাত অন্যায়ো কৰা হৈছে নেকি, বা এনেধৰণেও মই ভাবিব পাৰোঁ যে এই যি বঁটা, আকৌ কৈছোঁ যে অসাধাৰণ কাম কৰা ব্যক্তিসকলক য'ত আমি বাছনি কৰিব লাগে তাত আমি বিফল হৈছোঁ নেকি। মই কৈছোঁ এই বঁটাৰ ভাৰ মই সহিব পৰা নাই, কাৰণ মই তেনেধৰণৰ বিশেষ কোনো সেৱা এতিয়ালৈ আগবঢ়াব পৰা নাই। মই তেনেধৰণৰ কোনো সবল ভূমিকা গ্ৰহণ কৰিব পৰা নাই। এগৰাকী সাংবাদিক হিচাপেও মই নিয়াৰিকৈ যে কামবোৰ কৰিব পাৰিছোঁ মোৰ নিজৰ ওপৰতে সন্দেহ আছে। চেষ্টা অৱশ্যেই কৰিছোঁ, ত্ৰুটি ৰখা নাই। এনে বঁটাসমূহৰ সন্মান লাঘৱ হ'ব পৰা কোনো কাম আমি যাতে নকৰোঁ, তাৰ বাবে মোৰ সকলোৰে প্ৰতি এটা বিনম্ৰ গুহাৰি। আপোনালোকে ভাবিছে যে বঁটাটো আমি ঘোষণা কৰোঁতে আপুনি তেনেধৰণৰ কথাবোৰ কিয় নক'লে। মই ক'লোৱেই নহয় যে এনে এগৰাকী মহান ব্যক্তি প্ৰত্যাখ্যান কৰাৰ মোৰ সাহস নহ'ল, আৰু মই গ্ৰহণ কৰিবও পৰা নাই। কিন্তু এটা কথা আপোনালোকক কওঁ যে ভগৱান শ্ৰীৰামচন্দ্ৰই যেতিয়া বনবাস খাটিবলৈ গৈছিল 14 বছৰৰ, তেতিয়া কৈকেয়ীৰ মন্ত্ৰণাত যিবোৰ কথা হৈছিল আপোনালোকে সকলোৱে জানে, মই বেছি বহলাই নাথাকোঁ। কিন্তু ভৰতে যেতিয়া সেই ৰাজপাট গ্ৰহণ কৰিব লাগে বুলি কৈছিল, তেতিয়া ভৰতে কি কৰিছিল? তেতিয়া ভৰতে প্ৰভু ৰামচন্দ্ৰক বিচাৰি গৈছিল আৰু তেওঁৰ খৰমযোৰ শিৰত আনি সেইখন আসনত বহুৱাই সেইখনৰ আশীৰ্বাদেৰে তেওঁৰ ৰাজকাৰ্য পৰিচালনা কৰিছিল। ময়ো তেনেধৰণেই এই বঁটাভাগ গ্ৰহণ কৰিছোঁ ঠিকেই। ভৰতে যি ধৰণে শিৰত লৈছিল, মই আপোনালোকৰ আশীৰ্বাদ বুলি এই পাংৰাও বঁটাভাগ শিৰত লৈ আপোনালোকৰ আশীৰ্বাদ পুষ্ট হৈ অনাগত সময়ত যিখিনি কৰিলে এই পাংৰাও বঁটাভাগ গ্ৰহণ কৰিছোঁ বুলি
মানুহৰ আগত থিয় হ'ব পাৰোঁ, মুখামুখি হ'ব পাৰোঁ, সেইখিনি কাম অনাগত সময়ত কৰিম বুলি অন্ততঃ মই আপোনালোকক আজিৰ তাৰিখত প্ৰতিশ্ৰুতি দিব পাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।